Dear student, welcome to our YouTube channel Honest Learner. তোমালোকক আমাৰ YouTube channel Honest Learner লৈ স্বাগতম জনাইছো। আমি আজি আলোচনা কৰিম তোমালোকে নতুনকৈ ক্লাস 9 ত উঠিছা, উঠিয়ে তোমালোকে চালা যে কিতাপখন পৰিৱৰ্তন হ'ল, কিতাপ মাৰ্কেটত ওলাইছে, নিশ্চয় লৈছা। আমি এতিয়া আলোচনা কৰিম পুৰণা কিতাপৰ পৰা নতুন কিতাপ কি হলনি হ'ল আৰু আগতকৈ সহজ হৈছে নে টান হৈছে। বলা আমি এতিয়া ভিডিওটো আৰম্ভ কৰো। তোমালোকে নিশ্চয় কিতাপ কিনি চাই, গতিকে আমি এতিয়া দেখুৱাই দিম যে কোনবোৰ বস্তু ছুটি হৈছে, কোনবোৰ বস্তু বেছি হৈছে। চোৱা এতিয়া কিতাপৰ লোক যেটো ফ্ৰন্ট পেজ সেমে আছে। নেক্সট চোৱা পুৰণা কিতাপখন মই লিখি দিছো ওল্ড আৰু নিউ বুলি। পুৰণা কিতাপখন 2020 লৈ প্ৰকাশিত হৈছিল আৰু নতুন কিতাপখন 2023-25 লিখা আছে। টকাটো কিনিলে টকাটো লিখা আছে, আৰু যদি গভৰ্ণমেণ্ট স্কুলৰ পৰা দিয়ে বিনামূল্য বুলি লিখা থাকিব। NCERT কিতাপ। তাৰ পিছত চোৱা সূচীপত্ৰ। চোৱা এতিয়া মেইনটো হল আমাৰ সূচীপত্ৰ। চোৱা এইটো নতুন কিতাপ, এইটো পুৰণা কিতাপ। চোৱা আক কথা সেম আছে, কোনো আলোচনাত কিছু পৰিৱৰ্তন হৈছে। তোমালোকে কিতাপটো মিলিলে গম পাবা। সংখ্যা প্ৰণালী প্ৰথম লেসন, সংখ্যা প্ৰণালী। ইয়াতে চাবা অৱতাৰণা সেম আছে, পৰিমেয় সংখ্যা সেম আছে। বাস্তৱ সংখ্যা আৰু সেইবিলাকৰ দশমিক বিস্তৃতি, বাস্তৱ সংখ্যা আৰু সেইবিলাকৰ দশমিক বিস্তৃতি 3 নম্বৰ টপিকত সেম আছে। 4 নম্বৰ টপিক চোৱা সংখ্যা ৰেখাত বাস্তৱ সংখ্যাৰ উপস্থাপন। 4 নম্বৰ টপিক চোৱা বাস্তৱ সংখ্যাৰ ওপৰত বিভিন্ন প্ৰক্ৰিয়া। এই টপিকটো কাটি দিলে। সংখ্যা ৰেখাত বাস্তৱ সংখ্যাৰ উপস্থাপন টপিকটো কাটি দিলে। এই টপিকটো কাটি দিলে। তাৰ পিছত চোৱা বাস্তৱ সংখ্যাৰ প্ৰক্ৰিয়া, বাস্তৱ সংখ্যাৰ প্ৰক্ৰিয়া নাই, এই টপিকটো কাটি দিলে। বাস্তৱ সংখ্যাৰ প্ৰক্ৰিয়া আছে, বাস্তৱ সংখ্যাৰ ওপৰত বিভিন্ন প্ৰক্ৰিয়া। তাৰ পিছত চোৱা এটো অলপ মডিফাই কৰিলে, তাতে কিছু বস্তু সোমাই দিলে। বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত সূচকৰ বিধি এটো সেম আছে আৰু সাৰাংশ সেম আছে। 2 নম্বৰ লেসন চোৱা বহুপদ। অৱতাৰণা সেম আছে, এটা চলকযুক্ত বহুপদ সেম আছে। দেখা না যাব পাৰে, মই মুখেৰে কৈ দি আছো। বহুপদৰ শূন্য সেম আছে। ভাগে উপবাদ্য ইয়াতে নাই, ভাগে উপবাদ্যটো নাছিলে। বহুপদৰ উৎপাদক বিশ্লেষণ, ভাগে উপবাদ্যটো আগত আছিলে, এতিয়া নাই। বহুপদৰ উৎপাদক বিশ্লেষণ আছে। এটা টপিক কমাই দিছে তোমালোকক, 1.4 টপিকটো 2.4 টপিকটো কমাই দিছে। বীজীয় অভেদ সব সেম আছে, এটা টপিক কমাই দিছে 1 নম্বৰ লেসন আৰু 2 নম্বৰ লেসন। স্থানাংক জ্যামিতি ইয়াতে সেম আছে। অৱতাৰণা, কাৰ্টেজীয়, স্থানাংক আৰু সাৰাংশ সেম আছে। 3 নম্বৰ লেসন কোনো চেঞ্জ কৰা নাই। 4 নম্বৰ লেসন দুটা চলকৰ চেঞ্জ মানে কিছুমান অনুসৰি বিলাকত কুৱেশ্যন সোমাই দিছে। MCQ টাইপ মেট্ৰিকৰ কুৱেশ্যনটো চালে তোমালোকে চাবা কিছুমান যুক্তিপূৰ্ণ কুৱেশ্যন আছে, তেনেকে MCQ তোমালোকক দি দিছে। MCQৰ কাৰণে এটা কিতাপ তুমি চাব নালাগে। দুটা চলকত ৰৈখিক সমীকৰণ 4 নম্বৰ লেসনটো চোৱা এটা টপিক কাটি দিছে। 5 নম্বৰ টপিকটো x অক্ষ আৰু y অক্ষৰ সমান্তৰাল ৰেখা সমীকৰণ, এটো কাটি দিছে, বাকি সেম। ইউক্লিডৰ জ্যামিতি পৰিচয় 5 নম্বৰ লেসন, যে অৱতাৰণা ইউক্লিডৰ সংজ্ঞা সেম আছে। অলপ চালে গম পাম, ওপৰত উঠাই দি আছো। ইউক্লিডৰ পঞ্চম শ্ৰীকাৰ্য সমতুল্য বাহা, সাৰাংশ সেম আছে। 6 নম্বৰ ৰেখা আৰু কোণ, অৱতাৰণা মৌলিক পদসমূহ ঠিকে আছে। কটাকটি কৰা ৰেখা, কটাকটি নকৰা ৰেখা ঠিকে আছে। কোণৰ জোৰ, এডাল ৰেখাৰ সমান্তৰাল ৰেখা আৰু তিৰ্যক, এই টপিকটো কাটি দিছে। এইটো কাটি দিছে। এই টপিকটো কাটি দিছে। সমান্তৰাল ৰেখা আৰু তিৰ্যক এইটো কাটি দিলে। তাৰ পিছত এডাল ৰেখাৰ সমান্তৰাল ৰেখা সেম আছে। ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম সেম আছে, সাৰাংশ সেম আছে। 7 নম্বৰ ত্ৰিভুজ, অৱতাৰণা ত্ৰিভুজৰ সৰ্বসমতা বিচাৰৰ চৰ্তসমূহ সেম আছে। ত্ৰিভুজৰ কেইটামান ধৰ্ম সেম আছে। ত্ৰিভুজৰ সৰ্বসমতা বিচাৰ আৰু কিছুমান চৰ্ত এইটো ঠিক আছে। ত্ৰিভুজ প্ৰসংগত অসমতা এইটো কাটি দিছে। এটা টপিক কাটিলে। চতুৰ্ভুজ, সামান্তৰিকৰ ধৰ্ম, মধ্যবিন্দু উপবাদ্য, সাৰাংশ। সামান্তৰিক অৱতাৰণা, এটা অৱতাৰণাও নাই, ডাইৰেক্ট সামান্তৰিকৰ ধৰ্ম আছে আৰু কি আছে চোৱা মধ্যবিন্দু উপবাদ্য, সাৰাংশ। মানে একেবাৰে ছুটি কৰি দিলে। এইটো 1 নম্বৰ লেসন। সামান্তৰিক আৰু ত্ৰিভুজৰ কালি ইয়াতো ছুটি কৰিছে। অৱতাৰণা সেম আছে। একে ভূমি আৰু একে সমান্তৰৰ মাজত চিত্ৰ সেম আছে। একে ভূমি আৰু একে সমান্তৰৰ মাজত থকা সামান্তৰিক এইটো সেম আছে, মানে এইটো সেম আছে। 3 নম্বৰ চোৱা অৱতাৰণা
বৃত্ত ইয়াৰ সম্পৰ্কীয় পদসমূহ সেম আছে এডাল জিয়াই এটা বিন্দু উৎপন্ন কৰা কোণ এডাল জিয়া এটা বিন্দু উৎপন্ন কৰা কোণ সেম আছে কেন্দ্ৰৰ পৰা জিয়ালৈ টনা তিনিটা সেম আছে এটো 11 নম্বৰ লেসন সাইড কৰি দিলে আগতে আছিল অঙ্কনটো তোমালোকে এতিয়া একেবাৰে নোপোৱা 12 নম্বৰ চোৱা হিৰণ সূত্ৰ এটো সেম আছে 13 নম্বৰ পৃষ্ঠকালি আৰু এটা ছুটি কৰি দিলে অবতাৰণা আছে অবতাৰণাও নাই এটো কাটি দিলে এটো কাটি দিলে তাৰ পিছত আয়তীয় ঘনক আৰু ঘনক পৃষ্ঠকালি এটো কাটি দিলে খালি কি আছে লম্ব বৃত্তকাৰ শৃংগাৰ পৃষ্ঠকালি এটো আছে এটা গোলকৰ পৃষ্ঠকালি কি আছে চোৱা এটো আছে লম্ব বৃত্তকাৰ শংকুৰ পৃষ্ঠকালি আছে এটো নাই এটো তাৰ পিছত এটা গোলকৰ পৃষ্ঠকালি এটো আয়তীয় এটো নাই এটো কাটিলে এটো আছে তাৰ পিছত লম্ব বৃত্তকাৰ শংকুৰ আয়তন এটো আছে গোলকৰ আয়তন এটো আছে এটা দুটা তিনটা চাৰিটা পাঁচটা টপিক বাকি এটা দুটা তিনটা চাৰিটা পাঁচটা শৃংগাৰ আয়তন আছে নেকি নাই শৃংগাৰ আয়তন কাটিলে তেতিয়া চোৱা পৰিসংখ্যা ছুটি কৰি দিলে একেবাৰে তথ্যৰ লৈখিক উপস্থাপনা এটো আছে গ্ৰাফ বনাব লাগে তাৰ পিছত সাৰাংশ বাকিখিনি একবাৰে নাই 14 নম্বৰ গণিতত প্ৰমাণ গণিতে আখি পকা পৰিচয় উত্তৰমালা সেম আছে 15 16 নম্বৰ যেটো আছিল আগতে 15 নম্বৰটো সমবিতা আছিল ইয়াতে 15 নম্বৰটো সমবিতা আৰু নাই 13 নম্বৰলৈ তোমালোকৰ লেসন দুটা ছুটি কৰি দিলে আগতকে ছুটি হৈছে এইখিনি উত্তৰমালা আছে ইংগিত আছে এইখিনি ক্লাস 10 ত অলপ নতুন কৰিছে ক্লাস 10 ত এমসিকিউ লাষ্টত আৰু এক্সট্ৰাকে সোমাই দিছে সনতা বা আহাৰ সম্ভাৱনা থকাবোৰ সোমাই দিছে গতে চেনেলখন সাবস্ক্ৰাইব কৰি লবা তোমালোকৰ কালিৰ পৰা ক্লাস ষ্টাৰ্ট হ'ব সায়েন্স আৰু মেথছৰ ৰাতিপুৱা ক্লাস হ'ব তোমালোকৰ আৰু ল'ৰা-ছোৱালী বিলাকক WhatsApp চেনেলত জয়েন কৰিব কবা অনেষ্ট লাৰ্নাৰ বুলি সাৰ্চ কৰিব দিবা WhatsAppত আৰু ইউটিউবতো সাৰ্চ কৰিব দিবা আমাৰ চেনেলখন পাই যাব যেতিয়া বেছি সংখ্যক ল'ৰা-ছোৱালী জয়েন হ'ব ক্লাস 9 ৰ তেতিয়া আমি লাইভ ক্লাস দিয়াৰ ব্যৱস্থা কৰিম এতিয়া আজিলৈ এইখিনি এৰিছো জাস্ট পৰিচয় আছিল ক্লাসখনৰ গতিকে তোমালোকে কিতাপ বহি কিনি লোৱা আৰু সময়মতে উপস্থিত থাকিবা আমি নেক্সটৰ পৰা ফুল ক্লাস ষ্টাৰ্ট কৰিম 100% গাইড পাবা নোটস এক্সপ্লেইন সব পাবা গতিকে আজিলৈ এৰিছো সকলোৰে সুস্বাস্থ্য কামনা কৰি আজি ভিডিওটো